নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ কিয়নো আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাম যে মেথছত এক্সট্ৰা মাৰ্কস কিমান দিব তোমালোকৰ মেথছৰ কোৱেশ্চন পেপাৰক লৈ যেহেতু কন্ট্ৰভাৰ্সি চলি আছিল পিছে কি হ'ল তোমালোকক মেথছত 30 মাৰ্কস নে 20 মাৰ্কস নে 15 মাৰ্কস দিব এই সন্দৰ্ভত সেবাই কি সিদ্ধান্ত লৈছে আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱাই কি কৈছে আৰু হেহতিয়া খবৰটো কি আহিছে সকলো আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই দিম কিয়নো কোনোবাই কৈ আছে যে মেথছত এক্সট্ৰা 30 মাৰ্কস দিব আৰু কোনোবাই কৈ আছে যে মেথছত এক্সট্ৰা 20 মাৰ্কস দিব আৰু কোনোবাই কৈ আছে যে এক্সট্ৰা 15 মাৰ্কস দিব আৰু কোনোবাই কৈ আছে যে একেবাৰে মাৰ্কস নিদিয়ে পিছে কোনটো সঁচা হ'ব আৰু কোনটো মিছা হ'ব তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক একেবাৰে লেটেষ্ট খবৰটো জনাই দিম যে তোমালোকক মেথছত এক্সট্ৰা মাৰ্কস কিমান দিব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মেথছৰ এক্সামত অনুশীলনীৰ বাহিৰৰ পৰা কোৱেশ্চন আহিছিল আৰু সেই কাৰণে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলেও প্ৰতিবাদ কৰিছিল যে এক্সট্ৰা মাৰ্কস দিব লাগে কাৰণ এক্সট্ৰা মাৰ্কস নিদিলে বহুত ছাত্ৰ-ছাত্ৰীয়ে কিন্তু মেথছত লেটাৰ নাপাব কাৰণ কিছুমান ছাত্ৰ-ছাত্ৰীয়ে অলপ নম্বৰৰ কাৰণে মেথছত লেটাৰ নাপায় আৰু হেইটোক লৈ বহুত প্ৰতিবাদ চৰ্চা চলি আছিল পিছে হঠাৎ কি হ'ল একোৱে খবৰ নাই দেখোন সেই কাৰণে বহুত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলেও জানিব বিচাৰে যে কি সিদ্ধান্ত হ'ল তোমালোকে আনকি অভিভাৱকসকলেও জানে যে মেথছত যি অনুশীলনীৰ বাহিৰৰ পৰা প্ৰশ্ন আহিছিল সেইবোৰ প্ৰশ্ন কিতাপৰ লগত কোনো টাৰ্মছ কণ্ডিশ্যনেই নাছিল যাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলে এটা প্ৰশ্ন টাচ কৰিব পৰা নাছিল আৰু ছাত্ৰ-ছাত্ৰীসকলে ভাগি পৰিছিল বাকি প্ৰশ্নবোৰ ঠিকই আছিল বাট কেইটামান প্ৰশ্নহে মাত্ৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে এক্সট্ৰা মাৰ্কস দিবলৈ সেবাক অনুৰোধ আৰু প্ৰতিবাদ কৰি জনাইছিল আৰু শিক্ষামন্ত্ৰীয়ে এটা কথাই কৈছিল যে যদিহে অনুশীলনীৰ বাহিৰৰ পৰা প্ৰশ্ন আহিছিল তেন্তে ছাত্ৰ-ছাত্ৰীসকলক সম্পূৰ্ণ মাৰ্কস দিয়া হ'ব সেই সিদ্ধান্তটো বহুত ভাল আছিল বাট সেবাই কৈছিল যে ছাত্ৰ-ছাত্ৰীসকলক কোনো এক্সট্ৰা মাৰ্কস দিয়া নহ'ব কিয়নো সেবাৰ মতে যিমান কোৱেশ্চন অনুশীলনীৰ বাহিৰৰ পৰা দিছিল সেইবোৰ সেবাই জানি শুনি দিছিল যাতে ছাত্ৰ-ছাত্ৰীসকল অকমান এডভান্স হয় কিন্তু ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কৰাত সেবাই শেষত সিদ্ধান্ত লৈছিল যে মেথছত ছাত্ৰ-ছাত্ৰীসকলক 3 পৰা 5 মাৰ্কস দিব কাৰণ সিহঁতৰ মতে মেথছত দুটামান প্ৰশ্ন অনুশীলনীৰ বাহিৰৰ পৰা আহিছিল আৰু যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক 3 পৰা 5 নম্বৰ দিব বুলি কৈছে যদি 3 বা 5 মাৰ্কস দিয়ে তেন্তে কেনেকুৱা হ'ব কমেন্টত তোমালোকৰ মতামতটো জনাই দিয়ে একচুয়ালি মোৰ মতে 2 বা 3 মাৰ্কস দিয়াতকৈ নিদিয়াই ভাল বাই দা ৱে দিলে 15 পৰা 30 মাৰ্কৰ ভিতৰত দিব লাগে তেতিয়াহে কিবা এটা হ'ব